নগাঁও মৰিগাঁও বৰ্ডাৰ এয়া গুৰুজনাৰ পদচিহ্ন দেই ইয়াত প্ৰথমতে গুৰুজনাৰ জন্ম জেগালৈ আহিলে গুৰুজনাৰ পদচিহ্নটো চাই ল'ব লাগে তাৰপিছতে উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ দক্ষিণে যাত্ৰা দৌল পুৰুষেনী মিলা সাতু বৈকুণ্ঠৰ চিহ্ন আঁকিয়ে দেখালে গুৰুজনাই 1468 চনত বিশ্বৰ ভিতৰত প্ৰথম নাটক বট্ৰদবাতে ৰচনা কৰিছে আৰু যিখন নাটক কৰোঁতে সপ্ত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি গুৰুজনাই 7 দিন 7 ৰাতি কৰিছিলে এজনী পোহাৰীয়ে মাছ বেচিবলৈ আনি 7 দিন 7 ৰাতিতে ভাওনা চালে মাছটো গেলি গ'ল সেই গেলা মাছটো ওচৰৰ দুবাৰটো ধুবলৈ যাওঁতে মাছটো পুনৰ জি উঠিল তেতিয়াই গুৰুজনাই ভাবিলে যে কলি লোকসকলৰ কাৰণে এইটো এটা অশনি সংকেত কলি লোকসকল নমৰে মৰিলেও এই দুবাৰটোতে গা ধুই আকৌ দিব সেই দুবাৰটো পুতি এতিয়া তাতে আছে আপোনাৰ দৌল মন্দিৰ পশ্চিমে শিলিখা বৃক্ষ হালিয়া আঁচয় তথাতে আউজি গুৰু পুস্তকলি হয় আপোনালোকে জানে যে গুৰুজনাই শিলিখা গছতে আউজি বিভিন্ন ধৰণৰ শাস্ত্ৰ লিখিছিলে এতিয়াও দুজোপা শিলিখা আছে সৰুজোপাহে গুৰুজনাৰ দিনত সৰুজোপাৰ পুলিহে ডাঙৰজোপা এইফালে পশ্চিমে সেইটো এই চাৰিফালে চাৰি হাতী মহাভক্তগণ শ্ৰদ্ধেয় প্ৰসংগ কৰে নামৰ অক্তন এই পুখুৰী পাৰে পাৰে সৰু সৰু প্ৰজাবিলাকত আতসকল থাকি কীৰ্তন ঘৰ পথখিলাত নাম কীৰ্তন কৰাৰ কাৰণে এই পুখুৰীটোৰ নাম হাতী পুখুৰী এইফালে এটা পাটনা আছে যিটো পাটনাদৰ পানী গুৰুজনাই খাইছিল যিটো পাটনাদৰ পানীৰে গুৰুজনাই গা পা ধুইছিল সেইটো চাব পাৰিব আৰু এইখিনিতে এটা টেম্বুৱনী জানৰ অংশ আছে যিটো টেম্বুৱনী জানেদি বাৰিষা পানী আহি বট্ৰদবা প্লাবিত কৰিছিল সতী ৰাধিকাৰ দ্বাৰা পলত পানী আনি পেলাই সেই বান্ধটো দি সতী ৰাধিকাৰ নামো এইটো জাকত জিলিকা কৰিলে এইখিনিতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে শলাগ লৈছোঁ আগতে বট্ৰদবালৈ যাত্ৰী আহিলে ৰ'দত শুকাব লাগে বৰষুণত তিতিব লাগে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত এটা দুটা তিনিটা চাৰিটা কি সুন্দৰ বিল্ডিং হ'ল এতিয়া যাত্ৰী থকাত কোনো অসুবিধা নাই দিনৰ যিমান যাত্ৰী তাৰ 10 গুণ যাত্ৰী ৰাতি থকাকৈ আহে তাৰ পাছত আৰু এটা আপোনালোকে সকলোৰে কাৰণে এটা সৌভাগ্য আমাৰ দ্বিতীয় যিটো প্ৰজেক্ট হৈ আছে আকাশী গংগা আগত সেই প্ৰজেক্টটো আপোনাৰ মাৰ্চৰ শেষৰ ফালে মুকলি কৰাৰ সম্ভাৱনা আছে সেই প্ৰজেক্টটো মুকলি কৰিলে আপোনালোকে দেখিব গুৰুজনাৰ খৰমজোৰ আইতাকৰ তাঁতশাল অসমীয়া সাহিত্য জগতলৈ গুৰুজনাই আগবঢ়োৱা মেটমৰা সম্ভাৰ সেই প্ৰজেক্টটোতে আপোনালোকে দেখিবলৈ পাব আকাশী গংগাখন ধেনুভিয়া কিয় হ'ল দেই এইফালে দ্বাৰকা এইফালে শদিয়া দ্বাৰকাত কৃষ্ণৰ ঘৰ শদিয়াত ৰুক্মিণীৰ ঘৰ কৃষ্ণ ৰুক্মিণীক হৰণ কৰি আনি এই গংগাৰ পাৰতে ৰৈছিলে জীয়াইছিল তেতিয়া কৃষ্ণৰ হাতত ধনু আছিল সেই ধনুখন তাতে এজোপা ব্ৰতগছ আছিলে সেই ব্ৰতগছজোপাতে ধনুখন আউজাই থলে ভগৱন্তৰ ধনুখনৰ ভিৰটো ব্ৰতগছজোপা সহ্য কৰিব নোৱাৰি তললৈ বহি যোৱাৰ কাৰণে বট্ৰদবাৰ নাম হ'ল এই ধনুখন যে থৈছিল গতিকে আকাশী গংগাৰ আকৃতিটো সেই ধনু ভিৰাই হ'ল হালিয়া আছে তাহাঁতে আজিকালি পুস্তকালী হয় যেতিয়া কাগজ নাছিল গুৰুজনে খাচী গছৰ চাল কাটি কাগজ বনাই তাত আইমল পলিচ কৰি শিলিখা ৰস কেৰাদৰ ৰস গোমূত্ৰ এই তিনিটা চিয়াঁহী কৰি সেই শিলতে বহি দশমৰ কীৰ্তন লিখিছিল এইযোৰা বয়স 600 বছৰ হয় আৰু ইয়াৰ পুলি হ'ল সেইটো